মঙ্গলবার শিলচরের মন্ত্রী সর্বানন্দ সানোয়াল উপস্থিত হয়ে জেলা বিজেপি কার্যালয়ের নির্বাচনী সভায় অংশগ্রহণ করেন। বিজেপি কার্যালয়ে মন্ত্রী সর্বানন্দ সানোয়াল উপস্থিত হয়ে বিজেপি কর্মীদের হাতে সংবর্ধনায় ভাসলেন। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে মন্ত্রী সর্বানন্দ সানোয়াল জানান, এবার বিজেপির জয় নিশ্চয়। এবার কয়েক লক্ষ ভোটে পরিমল শুক্লবৈদ্য জয়ী হবে। শিলচর লোকসভা নির্বাচনে তৃতীয়বারের জন্য প্রধানমন্ত্রী নরেন্দ্র মোদীকে দেখতে চান সবাই এবং বিজেপি সরকারের আমলে রাস্তার অনেক উন্নতি হয়েছে এবং জনগণের জন্য অনেক প্রকল্প রূপায়ণ করা হয়েছে। জনগণের জন্য আগামী দিনে অনেক প্রকল্প হাতে নিয়েছে বিজেপি সরকার বলে জানান মন্ত্রী সর্বানন্দ সানোয়াল। যে আজি তারিখত ভারতীয় জনতা পার্টির নেতৃত্ব যিখন এনডিএ সরকার, যার সুযোগ্য নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আজি সকলো মানুহে তেখেতৰ লোৱা যিবিলাক সিদ্ধান্ত, তেখেতৰ যিবিলাক প্ৰৱৰ্তন কৰা বা গ্ৰহণ কৰা যিবিলাক আঁচনি সফল ৰূপায়ণৰ বাবে আজি সমাজৰ প্ৰতিটো শ্ৰেণী উপকৃত হৈছে। এতিয়া বৰাক উপত্যকা আপোনালোকে ভাবক, এইখন বৰাক উপত্যকা কংগ্ৰেছৰ কাৰ্যকলাপ কিমান পিছ পৰি আছে। যাতায়াত বুলি কোনো ৰাস্তা পদূলিয়ে নাছিল, ৰেলৰ যোগাযোগ বৰ্ডগছ ৰেলৱে লাইনে নাছিল। মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তাৰ পাছত আপোনালোকে চাওক, আজি বৰাক উপত্যকাৰ বৰ্ডগছ ৰেলৱে লাইনো হ'ল আৰু 16খনকৈ ইয়াত ট্ৰেইন যায়, যিখন ট্ৰেইনৰ যোগেদি ভাৰত উপত্যকাৰ পৰা ভাৰতৰ যিকোনো প্ৰান্তলৈ আজি এই উপত্যকাৰ পৰা লোকে যাতায়াত কৰিব পাৰে। গতিকে যাতায়াত আৰু যোগাযোগ যেতিয়া সুচল হয়, তেতিয়া স্বাভাৱিকতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে শক্তি পায়, সবলীকৰণ হয়, আত্মবিশ্বাসেৰে তেখেতসকলে নিজৰ জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ বাবে আগবাঢ়িব পাৰে। গতিকে যোৱা দিনবিলাকত কিখিনি কাম হৈছে আপোনালোকে জানে। মই যেতিয়া মুখ্যমন্ত্ৰী আছিল 2016 চনত, তেতিয়াৰ পৰাই বৰাক উপত্যকাৰ আমি কংগ্ৰেছে যিমান অৱহেলা কৰিছিল এই উপত্যকাটোতো এনেকুৱা এটা অৱস্থা ৰাখিছিল কংগ্ৰেছে যে ই ভৱিষ্যতৰ মানুহবিলাকৰ মনত এটা নিৰাশা আহি গৈছিল যে আমাৰ ভৱিষ্যত। কিন্তু যেতিয়া আমি প্ৰায় 4,500 কোটি টকা ব্যয় কৰিলোঁ, আৰু আপোনালোকে জানে আমি প্ৰথম যিটো ডিফিকাল্টি আমি বৰাক উপত্যকাত চিনাক্ত কৰিছিলোঁ সেইটো হৈছিলে ৰাস্তা পদূলি আৰু দলং। সেইবাবে আমাৰ কাৰ্যকালত আমি বৰাকৰ পৰা এগৰাকী PWD মিনিষ্টাৰ নিযুক্তি দিছোঁ, পরিমল শুক্লবৈদ্য। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিছে যে আগন্তুক 5 বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতিৰ ভিতৰত অন্যতম হিচাপে গঢ় দিয়াৰ যিটো লক্ষ্য স্থিৰ কৰিছে, সেই লক্ষ্যত উপনীত হ'ব লাগিব। সেইকাৰণে 2024 লোকসভা নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ দেশ লাগিব। গতিকে মই ভাবোঁ বৰাক উপত্যকাৰ জনগণে এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। আমাৰ কেৱল লক্ষ্য এটাই, প্ৰগতি, সমন্বয়, শান্তি, সামাজিক ন্যায়। গতিকে আজি যিবিলাক কাম ইতিমধ্যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰ কৰি পেলাই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে।